14 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী হিন্দু যুৱতী। পৰম আলীৰ বিৰুদ্ধে যুৱতীক ফুচুলাই অপহৰণ কৰাৰ অভিযোগ। যুৱতীক উদ্ধাৰৰ দাবীত হিন্দু সংগঠনে কপালে আজাৰা থানা। আমি নাকত তেল দি শুই নাথাকো বুলিও হুংকাৰ হিন্দু সংগঠনৰ। যোৱা 14 আগষ্টৰ পুৱা প্ৰায় 10 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে আজাৰাৰ এগৰাকী যুৱতী। পৰিয়ালৰ অভিযোগ যে পৰম আলী নামৰ যুৱকজনে ফুচুলাই অপহৰণ কৰিছে যুৱতীগৰাকীক। পৰমৰ ঘৰ যুৱতীগৰাকীৰ ঘৰৰ সমীপতে। পৰিয়ালে আজাৰাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। সেয়ে আজি আজাৰাৰ থানাত উপস্থিত হৈ বিশ্ব হিন্দু পৰিষদ, RSS, সনাতনী বীৰ হিন্দু সেনা, সদৌ অসম যুৱ সংঘকে ধৰি কেইবাটাও দল সংগঠন। লাভ জেহাদৰ বিৰুদ্ধে সংগঠনকেইটাই আজাৰা থানাৰ সন্মুখত প্ৰতিবাদো সাব্যস্ত কৰে। নিখোজ হৈ থকা যুৱতীগৰাকীক উদ্ধাৰৰ দাবী জনায়। হয়, যোৱা 14 তাৰিখে আচলতে আমাৰ আজাৰা গোহাইপাৰাৰ ছোৱালী এটা নিৰুদ্দেশ হৈছিলে। মানে পৰাণ আলী নামৰ এজন জেহাদী অপহৰণকাৰীয়ে লৈ গৈছিলে, কিন্তু এতিয়ালৈকে আজাৰাৰ আৰক্ষী কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তাৰে কাৰণে আমি আজি ৰাইজে মিলি তেওঁলোকৰ ঘৰৰ মানুহ মিলি পেলাই আজি আজাৰা থানা আমি ঘেৰাও কৰিছোঁ। প্ৰতিবাদী কাৰ্যসূচী এটা আছে আৰু অতি সোনকালে আমি এটাই বিচাৰিছোঁ যাতে এই দোষীজনক যাতে কৰায়ত্ব কৰি যাতে উচিত শাস্তি দিয়ে। সেইটোৱে আমাৰ সদৌ অসম যুৱ সংঘ আৰু সনাতনী বীৰ হিন্দু সেনাৰ এইটোৱে দাবী। আৰু যদি নকৰে, আৰক্ষী প্ৰশাসনে যদি তেনেকুৱা ধৰণৰ পদক্ষেপ যদি একো নকৰে, তেতিয়াহ'লে কিন্তু আমিও নাকত তেল দি কিন্তু হাত সাৱটি বহি নাথাকোঁ। একদম স্পষ্ট কথা। আৰু প্ৰতিবাদী কাৰ্যসূচী আজি 50 জন হৈছে সংখ্যা, কালি কিন্তু 500 হ'ব। তাৰে পিছত 5000 মানুহ ইয়াতে গোটাই পেলাই কিন্তু আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এই লাভ জেহাদৰ যিটো ঘটনা, অপহৰণকাৰী এইটো ঘটনা হৈছে, কিন্তু সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো বিষয় চাই আছে। তেওঁ নিজৰ গৃহ সমষ্টিতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে। এই কথাটো তেওঁ অলপ গুৰুত্ব সহকাৰে লওক আৰু আৰক্ষী প্ৰশাসনে অলপ গুৰুত্ব সহকাৰে লওক। কাৰণ 72 ঘণ্টা অতিক্ৰম কৰিলে ইতিমধ্যে। আমি কিন্তু এই 72 ঘণ্টালৈকে কিন্তু আমি এনে বহিয়ে আছিলোঁ, আমি কোনো ধৰণৰ একো পদক্ষেপ লোৱা নাছিলোঁ। কিন্তু এই 72 ঘণ্টা যেতিয়া পাৰ হৈ গ'ল, কিন্তু আমি এতিয়া পদক্ষেপ ল'ব বাধ্য হৈছোঁ। আৰু যেতিয়ালৈকে এই দোষীজনে যেতিয়ালৈকে আৰক্ষী প্ৰশাসনে যেতিয়ালৈকে আপোনাৰ এৰেষ্ট নকৰিব, তেতিয়ালৈকে কিন্তু আমিও শান্ত নাথাকোঁ। একদম স্পষ্ট কথা এইটো। ল'ৰাটোৰ ঘৰ ল'ৰাজনৰ ঘৰ হৈছে আপোনাৰ আজাৰা হাটখোৱাপাৰাৰ বুলি গম পাইছোঁ। আমি গৈছিলোঁ তেওঁলোকৰ পৰিয়ালৰ লগত, আমি কথা পাতিলোঁ। ইতিমধ্যে পাতোঁতে তেওঁলোকৰ এটাই কথা যে তেওঁলোকে কোনো ধৰণৰ কথা নাজানে বুলি কৈছে। কিন্তু আমি আৰক্ষী প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ, বিজ্ঞান প্ৰযুক্তিবিদ্যা আজি ইমান আগবাঢ়ি গ'ল, তেওঁলোকৰ মোবাইল লোকেশ্যন এতিয়ালৈকে ট্ৰেক কৰি কিয় হোৱা নাই? তেওঁলোকৰ ঘৰৰ মানুহক এতিয়ালৈকে কিহৰ কাৰণে ইয়াতে আনি পেলাই কোনো ধৰণৰ সোধপোছ কৰা হোৱা নাই? এইটো আমাৰ দাবী। আজাৰাৰ পৰা বিকাশ দাস, অসম লাইভ 24।